Hello students, আজি আমি পঢ়িম ক্লাস 9 হেৰনছ ফৰ্মুলাৰ 2 নম্বৰ এক্সাৰসাইজ 12.2 ফাৰ্স্ট কুৱেশ্যনটো চাওঁ আহা কি দিছে এ পাৰ্ক ইন দা শেপ অফ এ কোৱাড্ৰিলেটাৰেল ABCD has angle C 90 degree AB 9 meter BC 12 meter CD 5 meter and AD 8 meter how much area does it occupy কোৱাড্ৰিলেটাৰেল মানে কি চতুৰ্ভুজ আকাৰৰ পাৰ্ক এখন আছে তাৰ ডাইমেনশ্যনখিনি দিয়া আছে এংগুল সিটো 90 ডিগ্ৰী এখন পাৰ্ক এ বি সি ডি সিটো 90 ডিগ্ৰী এ বি টু কি 9 বি সি টু 12 সি ডি টু 5 আৰু এ ডি টু 8 ড্ৰয়িংটো আঁকি ল'লোঁ এতিয়া এই পাৰ্কখনৰ এৰিয়া কিমান আমি উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম BD টো জয়েন কৰি দিছো BD জয়েন কৰি দিলো B আৰু D জয়েন কৰোতে কোৱাড্ৰিলেটাৰেলটো চতুৰ্ভুজটো দুটা ত্ৰিভুজত ভাগ হৈ গ'ল এতিয়া দুইটা ত্ৰিভুজৰ কালি উলিয়াই এৰিয়া উলিয়াই আমি তাক প্লাস কৰি দিলে পাৰ্কখনৰ এৰিয়াটো পাই যাম ফাৰ্স্ট BCD ৰ এৰিয়া উলিয়াও BCD C টো 90 ডিগ্ৰী হৈ আছে 90 ডিগ্ৰী হোৱাৰ কাৰণে ইয়াত হেৰনছ ফৰ্মুলা ইউজ নকৰিলেও হৈ যায় ডাইৰেক্টলি হাফ ইনটু বেস ইনটু হাইট ফৰ্মুলাটো ইউজ কৰিও আমি পাওঁ হাফ ইনটু ভূমি ইনটু উন্নতি এৰিয়া অফ BCD হাফ ইনটু বেস ইনটু হাইট হাফ বেসটো কিমান 5 হাইটটো 12 2 ৰে 6 কাটা গ'ল 5 ইনটু 6 36 মিটাৰ স্কয়াৰ হৈ গ'ল আমি এটা ত্ৰিভুজৰ কালি পাই গ'লো এতিয়া আনটো ত্ৰিভুজৰ কালি উলিয়াব লাগে এতিয়া আনটো ত্ৰিভুজত এংগুলৰ কোনো ভ্যালু দিয়া নাই সো ইয়াত আমি এটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো কাৰণ আমি হাইটটো নেজানো ইয়াত আমি কি কৰিম হেৰনছ ফৰ্মুলাটো ইউজ কৰিম হেৰনছ ফৰ্মুলাটো ইউজ কৰিবলৈ হলে আমি তিনটা সাইডৰ ভ্যালুটো জানিব লাগিব দুটা সাইড জানো এটা 9 এটা 8 BD টো কিমান হ'ব এতিয়া BD টো উলিয়াবৰ কাৰণে আমি কি কৰিম পাইথাগোৰাছ থিওৰাম BCD ত ইউজ কৰিম কি হ'ব BD স্কয়াৰ ইজ ইকুৱেল টু BC স্কয়াৰ প্লাস CD স্কয়াৰ BC স্কয়াৰ কিমান 12 স্কয়াৰ প্লাস 5 স্কয়াৰ 169 BD টো কিমান হল 13 ৰুট ওভাৰ কৰিলে 13 মিটাৰ এতিয়া এই ট্ৰায়াঙ্গলটো ABD ট্ৰায়াঙ্গলটোত A B আৰু C আমি ধৰি লৈছো 9 8 আৰু 13 S টো ক্যালকুলেট কৰিব লাগিব S কিমান হ'ব A + B + C ডিভাইডেড বাই 2 So 30 divided by 2 এটা হ'ব 15 এতিয়া আমি উলিয়াম এৰিয়া অফ ABD ABD ৰ এৰিয়া ABD ৰ এৰিয়াৰ ফৰ্মুলাটো আমি হেৰনছ ফৰ্মুলা ইউজ কৰিম S into S minus A into S minus B into S minus C 15 into 15 minus 9 into 15 minus 8 into 15 minus 3 15 into 6 into 7 into 2 গুটেকেটা মাল্টিপ্লাই কৰিলে কিমান হয় 1260 তাৰ স্কয়াৰ ৰুট বৰ্গমূল কৰিলে আমি কিমান পাম 35.5 এতিয়া আমি দুইটা ত্ৰিভুজৰে কালি পাই গলো এতিয়া পাৰ্কখনৰ এৰিয়া উলিয়াব লাগে পাৰ্কখনৰ এৰিয়া উলিয়াবলে হলে আমি দুইটা ত্ৰিভুজৰ এৰিয়াটো প্লাস কৰি দিম প্লাস কৰি দিলে আমি পাৰ্কখনৰ এৰিয়াটো পাই যাম এৰিয়া অফ দা পাৰ্ক এৰিয়া অফ দা ট্ৰায়াঙ্গল BDC এৰিয়া অফ ট্ৰায়াঙ্গল ABD সো 30 প্লাস 35.5 ইকুৱেল কিমান হ'ব 65.5 মিটাৰ স্কয়াৰ এটো একদম সহজ কোৱেশ্চন ইয়াৰ পিছত আমি ইয়াৰ নেক্সট কোৱেশ্চনটো চাওঁ আহা নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টো চাওঁ কোৱেশ্চন নম্বৰ 2 and 3 টো তোমালোকে ট্ৰাই কৰি চাবা সেম কোৱেশ্চন হয় 1 টোৰ নিচিনা মই 4 টো দেখাইছো কি দিছে এ ট্ৰায়াঙ্গল এণ্ড এ পেৰেলোগ্ৰাম হেভ দা সেম বেস এণ্ড দা সেম এৰিয়া ইফ দা সাইড অফ দা ট্ৰায়াঙ্গল আৰ 26 centimeter 28 centimeter and 30 centimeter and the parallelogram stands on the base 28 centimeter find the height of the parallelogram এটা parallelogram আৰু এটা triangle same baseত আছে আৰু দুইটাৰ এৰিয়া same আমাক কি কৈছে parallelogramৰ height টো উলিয়াব লাগে ফাৰ্স্ট আমি কি কৰিম trianguleৰ তিনটা সাইড দিয়া আছে সাইড তিনটাৰ পৰা আমি হেৰনছ ফৰ্মুলা ইউজ কৰি triangleটোৰ এৰিয়া পাম সেই এৰিয়াটোৱে হ'ব parallelogramটোৰ এৰিয়া ঠিক আছে ড্ৰয়িংটো এটো ABCD এটা পেৰেলোগ্ৰাম আৰু ABE এটা
ট্ৰাইংগল দুইটাৰ এৰিয়া সেম আৰু পেৰেলগ্ৰামটো বেছ 28ৰ ওপৰত আছে বুলি আমাক কুৱেশ্যনটোত দিয়া আছে সো তাৰ কাৰণে কি কৰিম parallelogram ABCD and triangle ABE lie on the same base AB এটো লিখি ললো for triangle ABE triangle আমি A to 30 ধৰিছো B to 28 ধৰিছো আৰু C to 26 ধৰিছো এতিয়া S টো উলিয়াই লম AB A plus B plus C divided by 2 এটো ক্যালকুলেশন কৰি কিমান পাইছো আমি 42 সেন্টিমিটাৰ এতিয়া নেক্সট উলিয়াম তাৰ এৰিয়া এৰিয়াটো উলিয়াবলৈ হলে এৰিয়া অফ ট্ৰায়াঙ্গল ABE S into S minus A S minus B into S minus C 42 into 42 minus 30 42 minus 28 42 minus 26 কিমান পালো 42 into 12 into 14 into 16 এতিয়া মইটো ডাইৰেক্টলি মাল্টিপ্লাই কৰি পেলাই কৰিছো তোমালোকে মৌলিক নাম্বাৰৰ প্ৰাইম নাম্বাৰৰ ডিভিজন কৰিও কৰিব পাৰা এ স্কয়াৰ ৰুট 2 লোৱাটো নিজৰ কথা যেটো ৰুলত ইজি পোৱা সেই ৰুলটোত কৰিলে হ'ল এতিয়া ট্ৰায়াঙ্গুলাৰ এৰিয়াটো আমি পাই গলো ট্ৰায়াঙ্গুলাৰ এৰিয়াটো কিমান পালো 336 সেন্টিমিটাৰ স্কয়াৰ কুৱেশ্যনত কি দি আছে ট্ৰায়াঙ্গল আৰু পেৰেলগ্ৰাম হেভ দা সেম বেস এন্ড দা সেম এৰিয়া বেস সেম আৰু এৰিয়াও সেম মানে এই এৰিয়াটোৱে পেৰেলগ্ৰামটোৰ এৰিয়া হ'ব এই পেৰেলগ্ৰামটোৰ এৰিয়া এইটোৱে হ'ব ঠিক আছে তো therefore area of the parallelogram ABCD কিমান হ'ব 336 সেন্টিমিটাৰ স্কয়াৰ এটো তোমাৰ 336 সেন্টিমিটাৰ স্কয়াৰ হ'ব হৈছে area of parallelogram 336 সেন্টিমিটাৰ স্কয়াৰ parallelogramৰ এৰিয়াৰ ফৰ্মুলা কি বেস ইনটু হাইট ভূমি ইনটু উন্নতি ইয়াত বেসটো দিয়া আছে সেম বেসত আছে ট্ৰায়াঙ্গল আৰু তোমাৰ পেৰেলগ্ৰামটো সেম বেসত আছে বেসটো 28 ইনটু হাইট ইনটু 336 সো হাইটটো কিমান হ'ব 336 ডিভাইডেড বাই 28 ইকুৱেল টু আমাৰ কিমান পাম 12 সেন্টিমিটাৰ কোৱেশ্যনটো বুজি লোৱা যে পেৰেলগ্ৰাম আৰু ট্ৰায়াঙ্গল এটা সেম বেসত আছে আৰু দুইটাৰ এৰিয়া সেম ট্ৰায়াঙ্গলটোৰ সাইড কেটা দিয়া আছে তো সাইড কেটাৰ পৰা আমি এৰিয়াটো উলিয়াই ল'ব পাৰিম সেই এৰিয়াটোৱে হ'ব তোমাৰ পেৰেলগ্ৰামটোৰ এৰিয়া এই ট্ৰায়াঙ্গলটোৰ এৰিয়াৰ পৰা আমি পেৰেলগ্ৰামৰ এৰিয়াটো পাই গলো কাৰণ দুইটাৰ এৰিয়া সেম হয় তাৰ পিছত আমাক খুদিছে কি এই পেৰেলগ্ৰামৰ হাইটটো কিমান হাইটটোৰ কাৰণে পেৰেলগ্ৰামৰ এৰিয়াৰ ফৰ্মুলা কি বেস ইনটু হাইট বেস আৰু হাইটটো মাল্টিপ্লাই কৰি পেলাই আমি কিমান পালো 336 কাৰণ এৰিয়াটো সেম তো সেম হোৱা কাৰণে 28 ইনটু হাইট নেক্সট স্টেপত কি হৈ যাব 28 টো ডিভাইড হৈ যাব So 336 divided by 28 equal কিমান হৈ যাব 12 সেন্টিমিটাৰ সো ইয়াৰ পিছত আমি ইয়াৰ নেক্সট কোৱেশ্যনটো চাও আহা নেক্সট চাও আহা কোৱেশ্যন নম্বৰ 5 কি দিছে a rhombus shape field has green grass for 18 cows to graze if each side of the rhombus is 30 meter and its longer diagonal is 48 meter how much area of the grass field will each cow be getting এখন rhombus shape field আছে rhombus কাক কয় যিবিলাক চতুৰ্ভুজৰ গুটেকেটা বাহু সমান all sides are equal that is called rhombus each side is 30 meter and its longer diagonal this will be the longer diagonal will be 48 meter আৰু কাও আছে কেটা 18 টা so এটা গৰুৱে বা এটা কাই কিমানখিনি ঘাঁহ পাব ইকুৱেলি যদি ভঙাও কিমানখিনি ঘাঁহ পাব ডায়াগোনাল AC divides it into two congruent triangles তুমি চোৱা ডায়াগোনাল ডালে দুটা ট্ৰায়াঙ্গুলক ইকুৱেলত ভগাইছে ইকুৱেল এৰিয়াত ভগাইছে এটো ট্ৰায়াঙ্গুলৰৰ সাইড কেটা 30 30 48 আনটো ট্ৰায়াঙ্গুলৰো 30 30 আৰু 48 therefore দুইটাৰ এৰিয়া সেম হ'ব আমি এটাৰ এৰিয়া উলিয়াই তাক 2 ৰে মাল্টিপ্লাই কৰিলে আমি ৰম্বাস শেপ ফিল্ডখনৰ এৰিয়াটো পাই যাম কি দিছে for ABC A to 30 B to 30 ধৰিছো আৰু C to 48 ধৰিছো S to কিমান হ'ব A plus B plus C divided by 2 30 30 60 108 divided by 2 54 meter therefore area of ABC S into S minus A S minus B S minus C
54, 54 minus 30, 54 minus 30, 54 minus 48. 54 into 24 into 24 into 6. 54 to আমি কি লিখিব পাৰো ডাইৰেক্টলি 9 into 3 into 2 লিখিছো 24 to 6 into 4 আৰু 24 to 6 into 4 আৰু এই 6 to 6 বুলি লিখিছো কাৰণ ক্যালকুলেশনটো তুমি কেনেকৈ কৰা এটো তোমাৰ কথা ইজি হৈ যাব 9 ৰ কাৰণে তোমাৰ 3 6 into 4 6 into 4 দুটা আছে সো দুটা 6 into 4 3 into 2 6 3 into 2 6 দুটা 6 ৰ কাৰণে এটা 6 গুটে কেটা মাল্টিপ্লাই কৰিলে আমি কিমান পাম 432 মিটাৰ স্কয়াৰ এৰিয়া অফ এবিসি কিমান 432 মিটাৰ স্কয়াৰ therefore area of the rhombus কি হ'ব ডাবল হৈ যাব ইয়াৰ ডাবল 464 মিটাৰ স্কয়াৰ আৰু কাউ আছে কেটা নাম্বাৰ অফ কাউজ ইজ ইকুৱেল টু 18 therefore each cow প্ৰতিটো গৰুৱে কিমান পাব 464 divided by 18 equal to 48 meter square. Question to বুজা যে এখন ৰম্বাস শেপ ফিল আছে তাত 18টা গৰু আছে যদি গৰুকেটা ঘাঁহ খাব দিয়া হয় ইকুৱেলি এটা গৰুৱে কিমান পাব লংগাৰ ডায়াগোনালডাল দিয়া আছে তাৰপিছত দেখিলো যে লংগাৰ ডায়াগোনালডালে তোমাৰ ট্ৰায়াঙ্গলটো দুটা ইকুৱেল ট্ৰায়াঙ্গলত ভাগ কৰিছে এৰিয়া কেটা তোমাৰ সেম সো এটাৰ এৰিয়া উলিয়াই আমি তাক 2 ৰে মাল্টিপ্লাই কৰি দিছো তাৰপিছত 18 টা কাউ আছে সো 18 দি ডিভাইড কৰিলে আমি এটা গৰুৱে কিমান পাব হেতু ওলাই যাব আমি ইয়াৰ নেক্সট টু চাও হা